তাৰমানে ৰাতিপুৱা 8 বজাত মই ইয়াতে ওপৰালি মই স্কুলত বাচ্চাটো থৈ আহি মই ওপৰালি বজাৰত সোমাইছোঁ। সোমাই মই আধা ঘণ্টা 45 মিনিটমান লাগি যায়, গাড়ীখন থৈ দিছোঁ। গাড়ীত মোৰ মেক্সিমাম এতিয়া নথি-পত্ৰৰ এটা বেগ থাকে, তাতে পইচা অকণমান কম নাছিলে আৰু থৈ কিনে মই গৈছোঁ। আৰু আহি যেতিয়া মই ভৰাব খোজোঁ, কোনোবাই গ্লাছখন ভাঙি কিনে মোৰ বেগটো লৈ গৈছে। গতিকে মই প্ৰশাসনক জনাইছোঁ, তেওঁলোকে আহি চিন্তা কৰিছে, চোৱা মিলা কৰিছে। এতিয়া মই থানাত সোমাই এজাহাৰ এখনৰ ব্যৱস্থা কৰিম। গতিকে মই এইখিনি মই ৰিকুৱেষ্ট কৰোঁ যে কমচে কম চৰকাৰে এইখিনি কথাত গুৰুত্ব দিয়ক, যাতে মোৰ ক্ষেত্ৰত হৈছে বা দুখীয়া মানুহৰ ক্ষেত্ৰত হ'লে কেনেকুৱা হ'ব। আৰু মই মোৰ বেগত আছিলে ভালেখিনি পইচা আৰু সোণ অকণমান আছিল, সেইখিনি লৈ গৈছে। বেলেগৰ ক্ষেত্ৰত ইয়াতে হৈয়ে আছে, কেইবাটাও ঘটনা হৈ গ'ল ইতিমধ্যে। এতিয়ালৈকে কোনো ধৰণৰ কেছ ধৰা পৰা বুলি গম পোৱা নাই। তাৰমানে ৰাতিপুৱা 8 বজাত মই ইয়াতে ওপৰালি মই স্কুলত বাচ্চাটো থৈ আহি মই ওপৰালি বজাৰত সোমাইছোঁ। সোমাই মই আধা ঘণ্টা 45 মিনিটমান লাগি যায়, গাড়ীখন থৈ দিছোঁ। গাড়ীত মোৰ মেক্সিমাম এতিয়া নথি-পত্ৰৰ এটা বেগ থাকে, তাতে পইচা অকণমান কম নাছিলে আৰু থৈ কিনে মই গৈছোঁ। আৰু আহি যেতিয়া মই ভৰাব খোজোঁ, কোনোবাই গ্লাছখন ভাঙি কিনে মোৰ বেগটো লৈ গৈছে। গতিকে মই প্ৰশাসনক জনাইছোঁ, তেওঁলোকে আহি চিন্তা কৰিছে, চোৱা মিলা কৰিছে। এতিয়া মই থানাত সোমাই এজাহাৰ এখনৰ ব্যৱস্থা কৰিম। গতিকে মই এইখিনি মই ৰিকুৱেষ্ট কৰোঁ যে কমচে কম চৰকাৰে এইখিনি কথাত গুৰুত্ব দিয়ক, যাতে মোৰ ক্ষেত্ৰত হৈছে বা দুখীয়া মানুহৰ ক্ষেত্ৰত হ'লে কেনেকুৱা হ'ব। আৰু মই মোৰ বেগত আছিলে ভালেখিনি পইচা আৰু সোণ অকণমান আছিল, সেইখিনি লৈ গৈছে। বেলেগৰ ক্ষেত্ৰত ইয়াতে হৈয়ে আছে, কেইবাটাও ঘটনা হৈ গ'ল ইতিমধ্যে। এতিয়ালৈকে কোনো ধৰণৰ কেছ ধৰা পৰা বুলি গম পোৱা নাই। তাৰমানে ৰাতিপুৱা 8 বজাত মই ইয়াতে ওপৰালি মই স্কুলত বাচ্চাটো থৈ আহি মই ওপৰালি বজাৰত সোমাইছোঁ। সোমাই মই আধা ঘণ্টা 45 মিনিটমান লাগি যায়, গাড়ীখন থৈ দিছোঁ। গাড়ীত মোৰ মেক্সিমাম এতিয়া নথি-পত্ৰৰ এটা বেগ থাকে, তাতে পইচা অকণমান কম নাছিলে আৰু থৈ কিনে মই গৈছোঁ। আৰু আহি যেতিয়া মই ভৰাব খোজোঁ, কোনোবাই গ্লাছখন ভাঙি কিনে মোৰ বেগটো লৈ গৈছে। গতিকে মই প্ৰশাসনক জনাইছোঁ, তেওঁলোকে আহি চিন্তা কৰিছে, চোৱা মিলা কৰিছে। এতিয়া মই থানাত সোমাই এজাহাৰ এখনৰ ব্যৱস্থা কৰিম। গতিকে মই এইখিনি মই ৰিকুৱেষ্ট কৰোঁ যে কমচে কম চৰকাৰে এইখিনি কথাত গুৰুত্ব দিয়ক, যাতে মোৰ ক্ষেত্ৰত হৈছে বা দুখীয়া মানুহৰ ক্ষেত্ৰত হ'লে কেনেকুৱা হ'ব। আৰু মই মোৰ বেগত আছিলে ভালেখিনি পইচা আৰু সোণ অকণমান আছিল, সেইখিনি লৈ গৈছে। বেলেগৰ ক্ষেত্ৰত ইয়াতে হৈয়ে আছে, কেইবাটাও ঘটনা হৈ গ'ল ইতিমধ্যে। এতিয়ালৈকে কোনো ধৰণৰ কেছ ধৰা পৰা বুলি গম পোৱা নাই। তাৰমানে ৰাতিপুৱা 8 বজাত মই ইয়াতে ওপৰালি মই স্কুলত বাচ্চাটো থৈ আহি মই ওপৰালি বজাৰত সোমাইছোঁ। সোমাই মই আধা ঘণ্টা 45 মিনিটমান লাগি যায়, গাড়ীখন থৈ দিছোঁ। গাড়ীত মোৰ মেক্সিমাম এতিয়া নথি-পত্ৰৰ এটা বেগ থাকে, তাতে পইচা অকণমান কম নাছিলে আৰু থৈ কিনে মই গৈছোঁ। আৰু আহি যেতিয়া মই ভৰাব খোজোঁ, কোনোবাই গ্লাছখন ভাঙি কিনে মোৰ বেগটো লৈ গৈছে। গতিকে মই প্ৰশাসনক জনাইছোঁ, তেওঁলোকে আহি চিন্তা কৰিছে, চোৱা মিলা কৰিছে। এতিয়া মই থানাত সোমাই এজাহাৰ এখনৰ ব্যৱস্থা কৰিম। গতিকে মই এইখিনি মই ৰিকুৱেষ্ট কৰোঁ যে কমচে কম চৰকাৰে এইখিনি কথাত গুৰুত্ব দিয়ক, যাতে মোৰ ক্ষেত্ৰত হৈছে বা দুখীয়া মানুহৰ ক্ষেত্ৰত হ'লে কেনেকুৱা হ'ব। আৰু মই মোৰ বেগত আছিলে ভালেখিনি পইচা আৰু সোণ অকণমান আছিল, সেইখিনি লৈ গৈছে। বেলেগৰ ক্ষেত্ৰত ইয়াতে হৈয়ে আছে, কেইবাটাও ঘটনা হৈ গ'ল ইতিমধ্যে। এতিয়ালৈকে কোনো ধৰণৰ কেছ ধৰা পৰা বুলি গম পোৱা নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।